অসমৰ হোটেল ৰেষ্টুৰাঁ ৰাজহুৱা স্থানত নিষিদ্ধ কৰা হৈছিল গো মাংস কিন্তু নিষিদ্ধ ঘোষণা কৰাৰ পাছতো এতিয়া ৰূপহীহাটৰ সাপ্তাহিক বজাৰৰ এখন ক্ষুদ্ৰ হোটেলত বেহা চলাই থকা হৈছে বা বিক্ৰী কৰা হৈছে গো মাংস আৰু তাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে মজিবুৰ ৰহমান নামৰ এগৰাকী ব্যৱসায়ীক নিষিদ্ধ কৰাৰ পাছতে গো মাংস বন্ধ কৰাৰ পাছতে এইগৰাকী প্ৰথম ব্যৱসায়ী যিগৰাকীয়ে সাহসেৰে অসম আৰক্ষীক চ্যালেঞ্জ কৰি বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই গো মাংস বিক্ৰী কৰি এতিয়া আৰক্ষীৰ জালত পৰিছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম নিষিদ্ধ ঘোষণাৰ পিছতো সামগ্ৰীত অব্যাহত আছে গো মাংসৰ বিক্ৰী আৰু ৰূপহীহাটত গো মাংস বিক্ৰী কৰাৰ অভিযোগত আটক মজিবুৰ ৰহমানক ইতিমধ্যে ৰূপহীহাট আৰক্ষীয়ে আটক কৰিছে সাপ্তাহিক বজাৰৰ ক্ষুদ্ৰ অস্থায়ী হোটেলত বিক্ৰী কৰিছিল গো মাংস ৰূপহীহাট আৰক্ষীয়ে বজাৰত অভিযান চলাই আটক কৰে মজিবুৰ ৰহমান নামৰ ব্যৱসায়ীগৰাকীক আৰু নিষিদ্ধ মাংস বিক্ৰী কৰি আটক হোৱা প্ৰথমজন ব্যক্তি হৈছে এতিয়া মজিবুৰ ৰহমান এইগৰাকী প্ৰথম ব্যক্তি যিগৰাকীয়ে নিষিদ্ধ কৰাৰ পাছতো গো মাংস ব্যৱসায় চলাই গৈছে ৰাজহুৱা স্থান হোটেল ৰেষ্টুৰাঁত গো মাংস নিষেধাজ্ঞা কৰিছিল বা আৰোপ কৰিছিল চৰকাৰে আৰু তাৰ পাছতেই এনেদৰে সামগ্ৰীত এতিয়া অব্যাহত আছে গো মাংস বিক্ৰী এখন হোটেলত গো মাংস বিক্ৰী কৰা হৈছে আৰু সেই গো মাংস বিক্ৰী কৰি থকাৰ অৱস্থাতেই ৰূপহীহাট আৰক্ষীয়ে খবৰ পায় অভিযান চলাই আৰু আৰক্ষীয়ে অভিযান চলাই আটক কৰি লৈ যায় এতিয়া মজিবুৰ ৰহমান নামৰ ব্যৱসায়ীগৰাকী আৰু ৰূপহীহাট আৰক্ষীয়ে বজাৰত অভিযান চলাই এনেদৰে আটক কৰে মজিবুৰ ৰহমানক এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ অসমত যি সময়ত দেখিবলৈ পোৱা গৈছে হোটেল ৰেষ্টুৰাঁ ৰাজহুৱা স্থান ইত্যাদিত গো মাংস এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব আৰু তাৰ পাছতে এতিয়া হোটেলত দেখিবলৈ পোৱা গ'ল গো মাংস অৰ্থাৎ এগৰাকী ব্যৱসায়ী মজিবুৰ ৰহমান নামৰ ব্যৱসায়ীগৰাকীয়ে ৰাজহুৱা স্থান বা হোটেলত সাপ্তাহিক বজাৰৰ অস্থায়ী ক্ষুদ্ৰ হোটেলত বিক্ৰী কৰিছিল মুকলিভাৱে বেহা চলাই গৈছিল গো মাংস আমি দৃশ্যাংশ দেখুৱাম দৃশ্যাংশ মন কৰিব এনেদৰে এতিয়া ৰূপহীহাট আৰক্ষীয়ে অভিযান চলাই আটক কৰি লৈ গৈছে ব্যৱসায়ী মজিবুৰ ৰহমানক এখন হোটেলত অস্থায়ী হোটেলত এনেদৰে অভিযান চলাইছে আৰক্ষীয়ে অভিযান চলাই আটক কৰি লৈ গৈছে আৰু এখন হোটেল অস্থায়ী হোটেলখনতে বেহা চলাই গৈছিল গো মাংসৰ যেহেতু গো মাংস নিষিদ্ধ কৰা হৈছে গো মাংস নিষিদ্ধ কৰাৰ পাছতো এনেদৰে এইগৰাকী মজিবুৰ ৰহমানে আৰক্ষী তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই এক প্ৰকাৰে চ্যালেঞ্জ দি বজাৰত মুকলি বেহা চলাইছিল গো মাংস আৰু গো মাংস বিক্ৰী কৰি থকাৰ মাজতে এনেদৰে এতিয়া আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে মজিবুৰ ৰহমান নামৰ ব্যৱসায়ীগৰাকী আৰু নিষিদ্ধ ঘোষণাৰ পিছতো এনেদৰে এতিয়া সামগ্ৰীত অব্যাহত আছে গো মাংসৰ অবাধ বিক্ৰী আৰু তাকে এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে মজিবুৰ ৰহমান নামৰ এগৰাকী ব্যৱসায়ী মন্তব্য আছে মন্তব্য আগবঢ়াইছে স্যার মই নাজানো নহয় জানিলেতো মই নেবেচিলো হয় বুজিছে মই দুখীয়া মানুহ বুজিছে দুখীয়া মানুহ বুজিছে বজাৰত নাপায় অলপ আনিছিলোঁ বুজিছে আমিতো নাজানো নহয় সেইকাৰণে নাই মানে অলপ আনিছিলোঁ বুজিছে মইতো নাজানো নহয় মই দুখীয়া মানুহ বুজিছে মজিবুৰ ৰহমান মানে আজি আনিছোঁ বুজিছে এই ক্ষেত্ৰত আমি বহুত দুখিত ৰাইজ গৈ আছে ব্লকত গৈ আছে গৈ পিনি কৰ্মচাৰী পোৱা নাই গোটেইকেইটা ৰূপহী বজাৰত গৈ মাচুল তুলি আছে এইটো কিমান যুক্তিসংগত হৈছে এইটো চৰকাৰে বিবেচনা কৰিব কিন্তু এই ক্ষেত্ৰত আমাৰ সকলো ৰাইজ দুখিত যে তেনেকুৱা কৰিব নালাগিছিল আগৰ পূৰ্বৰ দৰে যেতিয়া চৰকাৰে নটিফিকেশ্যন জাৰি কৰিছিল যে বজাৰসমূহ এই ডাকত দিব লাগে ব্লকত ডাকত দিয়া হৈছিলে আমিও ডাক দিছোঁ আমিও বজাৰ চলাইছোঁ কিন্তু আজিৰ পৰা মানে ব্লকে বজাৰ চলাব বুলি আমাক কালি কৈ দিছে কিন্তু এই ক্ষেত্ৰত আমি বহুত দুখিত স্যার মই নাজানো নহয় জানিলেতো মই নেবেচিলো হয় বুজিছে মই দুখীয়া মানুহ বুজিছে দুখীয়া মানুহ বুজিছে বজাৰত নাপায় অলপ আনিছিলোঁ বুজিছে আমিতো নাজানো নহয় সেইকাৰণে নাই মানে অলপ আনিছিলোঁ বুজিছে মইতো নাজানো নহয় মই দুখীয়া মানুহ বুজিছে মজিবুৰ ৰহমান মানে আজি আনিছোঁ বুজিছে এই ক্ষেত্ৰত আমি বহুত দুখিত ৰাইজ গৈ আছে ব্লকত গৈ আছে গৈ পিনি কৰ্মচাৰী পোৱা নাই গোটেইকেইটা ৰূপহী বজাৰত গৈ মাচুল তুলি আছে এইটো কিমান যুক্তিসংগত